নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গম পাইছে আজিৰ টপিকটো হৈছে 10 টকীয়া মুদ্ৰাৰ ওপৰত। হয়, আজি 5টা ডিজাইনত বনোৱা 10 টকীয়া মুদ্ৰাৰ ওপৰত মোৰ মতামত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। 5টা মুদ্ৰা অনলি। 5টা 10 টকীয়া মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য বহুত। এইকেইটা মুদ্ৰা বৰ্তমান সময়ত ৰানিং অৱস্থাত আপোনালোকে হওক বা মই হওক দোকানে বজাৰে খৰচ কৰি থকা 10 টকীয়া মুদ্ৰা। কিন্তু খৰচ কৰি আছোঁ হয়, তাৰ বৰ্তমান সময়ত কি মূল্য তো আপোনালোকে জানেনে? তো বহুতেই নাজানে। গতিকে আজি এই ভিডিঅ'টোৰ মাধ্যমে 5টা 10 টকীয়া মুদ্ৰাৰ ওপৰত মোৰ মতামত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিকেইটা মুদ্ৰাৰ এটা মুদ্ৰাৰ মূল্য হৈ আছে 2500 টকা। হয়, এটা 10 টকাৰ মুদ্ৰাৰ মূল্য হৈ আছে 2000 টকা বা 1500 টকা। এনেকুৱা 10 টকীয়া মুদ্ৰা আপোনালোকৰ হাতত নিশ্চয় থাকিব পাৰে বা আছে বা আপোনালোকে খৰচ কৰিছে, কিন্তু তাৰ বৰ্তমান সময়ত কি মূল্য আপোনালোকে নাজানে। গতিকে মোৰ এটাই অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, স্কিপ নকৰিব। আৰু ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুবিধা কৰি দিব। তো ভিডিঅ'টো যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ৰখাব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাব। ভাৰতীয় মুদ্ৰাৰ ওপৰত মই মোৰ মতামত আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈ থাকিম। তাৰ সম্পূৰ্ণ শুদ্ধ তথ্য আপোনালোকে মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে পাই থাকিব। তো আহক দেৰি নকৰোঁ, আজি জানো 5টা 10 টকীয়া মুদ্ৰা যাৰ বৰ্তমান সময়ত মূল্য 10 টকা নহয় বহুত। তো কোনটো চনত বনোৱা হৈছিল আৰু কোন কোন মিনিটত বনোৱা হৈছিল এই 10 টকীয়া মুদ্ৰাকেইটা, তো সেইটোৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কাৰণে। গতিকে দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক, স্ক্ৰীণত এটা 10 টকীয়া মুদ্ৰা। এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। 125 ইয়েৰ অফ নেশ্যনেল আৰ্কাইভ অফ ইণ্ডিয়াৰ থিমত 2016 চনত এই স্ক্ৰীণত দেখা পোৱা 10 টকীয়া মুদ্ৰাবোৰ আমাৰ দেশত জেনেৰেল চাৰ্কুল মানে সৰ্বভাৰতীয় জনতাৰ বাবে বনোৱা হৈছিল। এই মুদ্ৰাবোৰৰ মেটেল আছিল BI মেটেল, ৱেইট আছিল 7.71 গ্ৰাম, চাইজ আছিল 27 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। তো স্ক্ৰীণত দেখা পোৱা এই 10 টকীয়া মুদ্ৰাবোৰ আমাৰ দেশৰ 4টা মিনিটত বনোৱা হৈছিলে, বম্বে, কেলকাতা, হায়দৰাবাদ, নয়ডা। কিন্তু স্ক্ৰীণত দেখা পোৱা এই মুদ্ৰাটো এইখিনি জেগাত চাওক, ৰিভাৰ চাইডে দেখা পাইছে একো মিন মাৰ্ক নাই। তো এইটো কেলকাতা মিনিটত বনোৱা 10 টকীয়া মুদ্ৰা। তো স্ক্ৰীণত দেখা পোৱা এই কেলকাতা মিনিটৰ যদি এটা 10 টকীয়া আপোনালোকৰ লগত UNC কণ্ডিশ্যনত থাকে, মানে ইউজ নোহোৱা কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 1000 টকা। হয়, UNC কণ্ডিশ্যনত যদি হয় তাৰ মূল্য পাব 1000 টকা এটা 10 টকীয়া মুদ্ৰা। আৰু যদি এক্সট্ৰা ফাইন কণ্ডিশ্যনত হয় তাৰ বৰ্তমান মূল্য হৈ আছে 200 টকা। 200 টকাৰ পৰা 1000 টকাৰ ভিতৰত কেলকাতা মিনিটত বনোৱা এটা 10 টকাৰ বৰ্তমান সময়ত মূল্য, ই এটা বৰ্তমান সময়ত ৰিয়েৰ কইন্স। বম্বে, হায়দৰাবাদ আৰু নয়ডা কমন কইন্স অনলি। স্ক্ৰীণত দেখা পোৱা কেলকাতা মিনিটৰ মুদ্ৰা যদি আপোনালোকৰ লগত আছে ভালদৰে ৰখক। এইটো মুদ্ৰা আপোনালোকে কইন্স এক্সিবিশ্যনত লৈ গ'লে সহজে এইটো মুদ্ৰা বিক্ৰী কৰিব পাৰিব, ই এটা ৰিয়েৰ কইন্স। আৰু এইটো চাওক, স্ক্ৰীণত এটা 10 টকীয়া মুদ্ৰা। এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। ইণ্টাৰনেশ্যনেল ডে অফ য়োগা, তাৰ থিমত 2015 চনত আমাৰ দেশত জেনেৰেল চাৰ্কুল মানে সৰ্বভাৰতীয় জনতাৰ বাবে এই 10 টকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল। এই মুদ্ৰাবোৰৰ মেটেল আছিল BI মেটেল, ৱেইট আছিল 7.71 গ্ৰাম, চাইজ আছিল 27 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। তো স্ক্ৰীণত দেখা পোৱা এই 10 টকীয়া মুদ্ৰাবোৰ আমাৰ দেশৰ 4টা মিনিটত বনোৱা হৈছিলে, বম্বে, কেলকাতা, হায়দৰাবাদ, নয়ডা। তো স্ক্ৰীণত দেখা পোৱা এই মুদ্ৰাটো কেলকাতা মিনিটৰ। ৰিভাৰ্ছ চাইডে এইখিনি জেগাত চাওক একো মিন মাৰ্ক নাই। তো এইটো কেলকাতা মিনিটত বনোৱা 10 টকীয়া মুদ্ৰা। তো কেলকাতা মিনিটৰ যদি এটা 10 টকীয়া আপোনালোকৰ লগত UNC কণ্ডিশ্যনত থাকে, মানে ইউজ নোহোৱা কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 500 টকা। আৰু যদি এক্সট্ৰা ফাইন কণ্ডিশ্যনত হয় তাৰ বৰ্তমান মূল্য হৈ আছে 100 টকা। 100 টকাৰ পৰা 500 টকাৰ ভিতৰত পাব কেলকাতা মিনিটত বনোৱা এটা 10 টকাৰ বৰ্তমান সময়ত মূল্য। আৰু এইটো চাওক, মই এখন ফটো দিছোঁ ৰিভাৰ চাইডত। তো এইটো মুদ্ৰা চাওক এইখিনি জেগাত, তো এইটো হায়দৰাবাদ মিনিটত বনোৱা মুদ্ৰা। তো হায়দৰাবাদ মিনিটৰ মিনমাৰ্ক হৈছে ষ্টাৰ, দেখা পাইছে এটা ষ্টাৰ দিয়া আছে। তো হায়দৰাবাদ মিনিটৰো যদি মুদ্ৰা আপোনালোকৰ লগত আছে এইটো মুদ্ৰা ভালদৰে ৰখক। UNC কণ্ডিশ্যনত এইটো মুদ্ৰাৰ মূল্য হৈ আছে 150 টকা, আৰু যদি এক্সট্ৰা ফাইন কণ্ডিশ্যনত হয় তাৰ মূল্য হৈ আছে 50 টকা। 50 টকাৰ পৰা 150 টকাৰ ভিতৰত পাব হায়দৰাবাদ মিনিটত বনোৱা এটা 10 টকাৰ বৰ্তমান সময়ত মূল্য। তো এই মুদ্ৰাটো আমাৰ দেশৰ 4টা মিনিটত বনোৱা হৈছিলে, বম্বে, কেলকাতা, হায়দৰাবাদ, নয়ডা। কেলকাতা মিনিটৰ মুদ্ৰা বৰ্তমান সময়ত
ৰিয়েৰ কইন্স যাৰ বৰ্তমান মূল্য হৈ আছে ইউএনচি কণ্ডিশ্যনত 500 টকা আৰু হায়দৰাবাদ মিণ্টৰ মুদ্ৰা বৰ্তমান সময়ত স্কেয়াৰ কইন্স যাৰ বৰ্তমান মূল্য হৈ আছে ইউএনচি কণ্ডিশ্যনত 150 টকা বম্বে আৰু নয়ডা এই দুটা মিণ্টত বনোৱা মুদ্ৰা কমন কইন্স অনলি কেলকাতা আৰু হায়দৰাবাদ মিণ্টৰ মুদ্ৰা যদি আপোনালোকৰ লগত আছে ভালদৰে ৰখক এই দুটা মুদ্ৰা আপোনালোকে কইন্স এক্সিবিশ্যনত লৈ গ'লে বিক্ৰী কৰিব পাৰিব এটো চাওক এই স্ক্ৰিনত এটা 10 টকীয়া মুদ্ৰা এটা হৈছে মুদ্ৰাটো অভাৰ্স আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্স আফ্ৰিকা ফাৰ্ম শিখ সন্মিলনৰ থিমত 2015 চনত এই স্ক্ৰিনত দেখা পোৱা 10 টকীয়া মুদ্ৰাবোৰ আমাৰ দেশত জেনেৰেল সাৰ্কুল মানে সৰ্বভাৰতীয় জনতাৰ বাবে বনোৱা হৈছিল এই মুদ্ৰাবোৰৰ মেটেল আছিল বিআই মেটেল weight আছিল 7.71 গ্ৰাম সাইজ আছিল 27 mm আৰু শেপ আছিল সাৰ্কুলাৰ তো স্ক্ৰিনত দেখা পোৱা এই 10 টকীয়া মুদ্ৰাবোৰ আমাৰ দেশৰ 3টা মিনিটত বনোৱা হৈছিল বম্বে হায়দৰাবাদ আৰু কলকাতা তো স্ক্ৰিনত দেখা পোৱা এই মুদ্ৰাটো হায়দৰাবাদ মিণ্টৰ মুদ্ৰা তো ৰিভাৰ্স সাইডে এখিনি জায়গাত চাওক এটা ষ্টাৰ সিম্বল দিয়া আছে তো এটো হায়দৰাবাদ মিণ্টত বনোৱা 10 টকীয়া মুদ্ৰা তো হায়দৰাবাদ মিণ্টৰ এই স্ক্ৰিনত দেখা পোৱা যদি এটা 10 টকীয়া আপোনালোকৰ লগত ইউএনচি কণ্ডিশ্যনত থাকে তাৰ বৰ্তমান মূল্য হৈ আছে 100 টকা আৰু যদি এক্সট্ৰা ফাইন কণ্ডিশ্যনত হয় তাৰ বৰ্তমান মূল্য হৈ আছে 50 টকা 50 টকাৰ পৰা 100 টকাৰ ভিতৰত পাব হায়দৰাবাদ মিণ্টত বনোৱা এটা 10 টকাৰ বৰ্তমান সময়ত মূল্য আৰু এটো মুদ্ৰা কলকাতা মিণ্টতো বনোৱা হৈছিল কলকাতা মিণ্টৰ হলে এখিনি জায়গাত একো মিন মাৰ্ক নাথাকে ব্ল্যাঙ্ক থাকিব যদি কলকাতা মিণ্টৰ মুদ্ৰা আপোনালোকৰ লগত আছে এটো মুদ্ৰা বৰ্তমান সময়ত ৰিয়েৰ কইন্স ইউএনচি কণ্ডিশ্যনত ইয়াৰ বৰ্তমান মূল্য হৈ আছে 1500 টকা হয় ইউজ নোহোৱা কণ্ডিশ্যনত যদি আপোনালোকৰ হাতত কলকাতা মিণ্টৰ এটা 10 টকীয়া মুদ্ৰা থাকে তাৰ বৰ্তমান মূল্য পাব 1500 টকা আৰু যদি এক্সট্ৰা ফাইন কণ্ডিশ্যনত হয় তাৰ মূল্য পাব 200 টকা তো আপোনালোকৰ হাততো এনেকুৱা যদি 10 টকীয়া মুদ্ৰা আছে কলকাতা মিণ্টৰ যদি মুদ্ৰা আছে ভালদৰে ৰখাব এটা বৰ্তমান সময়ত ৰিয়েৰ কইন্স আৰু হায়দৰাবাদ মিণ্টৰ মুদ্ৰা বৰ্তমান সময়ত স্কেয়াৰ কইন্স তো মোৰ কালেকশ্যনৰ বাবে মুকু এই মুদ্ৰাটো প্ৰয়োজন যদি কলকাতা মিণ্টৰ মুদ্ৰা আপোনালোকৰ লগত আছে মোক নিশ্চয় কমেন্ট কৰি জনাব কলকাতা মিণ্টৰ যদি মুদ্ৰা হয় মই আপোনালোকৰ পৰা কিনি লম এই মুদ্ৰা অনলি কলকাতা মিণ্টৰ মুদ্ৰা মোৰ কালেকশ্যনৰ বাবে প্ৰয়োজন তো আজি গম পালে এই মুদ্ৰাটো আমাৰ দেশৰ 3টা মিনিটত বনোৱা হৈছিল বম্বে মিণ্টৰ মুদ্ৰা কমন কইন্স হায়দৰাবাদ মিণ্টত বনোৱা মুদ্ৰা স্কেয়াৰ কইন্স আৰু কলকাতা মিণ্টত বনোৱা মুদ্ৰা বৰ্তমান সময়ত ৰিয়েৰ কইন্স যাৰ বৰ্তমান সময়ত ইউএনচি কণ্ডিশ্যনত মূল্য হৈ আছে 1500 টকা আৰু এক্সট্ৰা ফাইন কণ্ডিশ্যন হলে তাৰ মূল্য হৈ আছে 200 টকা আৰু এটো চাওক স্ক্ৰিনত এটা 10 টকীয়া মুদ্ৰা এটা হৈছে মুদ্ৰাটো অভাৰ্স আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্স সেন্টেনাৰী ইয়াৰ অফ বানাৰস হিন্দু ইউনিভাৰ্চিটি থিমত 2016 চনত এই স্ক্ৰিনত দেখা পোৱা 10 টকীয়া মুদ্ৰাবোৰ আমাৰ দেশত জেনেৰেল সাৰ্কুলেশনৰ বাবে বনোৱা হৈছিল ইয়াৰ মেটেল আছিল বিআই মেটেল weight আছিল 7.71 গ্ৰাম সাইজ আছিল 27 mm আৰু শেপ আছিল সাৰ্কুলাৰ তো স্ক্ৰিনত দেখা পাইছে এটা 10 টকীয়া মুদ্ৰা এই 10 টকীয়া মুদ্ৰাবোৰ আমাৰ দেশৰ দুটা মিনিটত বনোৱা হৈছিল বম্বে আৰু হায়দৰাবাদ তো ৰিভাৰ্স সাইডে চাওক মুদ্ৰাটো এখিনি জায়গাত দেখা পাইছে এটা মিন মাৰ্ক দিয়া আছে ডায়মণ্ড তো এটো বম্বে মিনিটত বনোৱা 10 টকীয়া মুদ্ৰা তো বম্বে মিণ্টৰ যদি এটা 10 টকীয়া আপোনালোকৰ লগত ইউএনচি কণ্ডিশ্যনত থাকে মানে ইউজ নোহোৱা কণ্ডিশ্যনত থাকে তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 500 টকা আৰু যদি এক্সট্ৰা ফাইন কণ্ডিশ্যনত হয় তাৰ বৰ্তমান মূল্য হৈ আছে 100 টকা 100 টকাৰ পৰা 500 টকাৰ ভিতৰত পাব অনলি বম্বে মিণ্টত বনোৱা এটা 10 টকাৰ বৰ্তমান সময়ত মূল্য হায়দৰাবাদ মিণ্টৰ মুদ্ৰা বৰ্তমান সময়ত কমন কইন্স অনলি স্ক্ৰিনত দেখা পোৱা বম্বে মিণ্টৰ যদি 10 টকীয়া মুদ্ৰা আপোনালোকৰ লগত আছে এটো মুদ্ৰা ভালদৰে ৰখাওক এটো মুদ্ৰা আপোনালোকে কইন্স এক্সিবিশ্যনত লৈ গলে সহজে বিক্ৰী কৰিব পাৰিব ইউএনচি কণ্ডিশ্যনত তাৰ বৰ্তমান মূল্য হৈ আছে 500 টকা এটা 10 টকাৰ বৰ্তমান সময়ত মূল্য আৰু এটো চাওক স্ক্ৰিনত এটা 10 টকীয়া মুদ্ৰা 200 বাৰ্থ ইউনিভাৰ্চিটি অফ টাটা টপি তো স্ক্ৰিনত দেখা পাইছে এটা 10 টকীয়া মুদ্ৰা এই 10 টকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল 2015 চনত ইয়াৰ মেটেল আছিল বিআই মেটেল weight আছিল 7.71 গ্ৰাম সাইজ আছিল 27 mm আৰু শেপ আছিল সাৰ্কুলাৰ তো টাটা টপি এই 10 টকীয়া মুদ্ৰাটো আমাৰ দেশৰ অনলি এটা মিনিটতে বনোৱা হৈছিল সিঙ্গেল মিনিট কলকাতা তো ৰিভাৰ্স সাইডে চাওক মুদ্ৰাটো এখিনি জায়গাত দেখা পাইছে একো মিন মাৰ্ক নাই তো এটো কলকাতা মিনিটত বনোৱা 10 টকীয়া মুদ্ৰা টাটা টপি কলকাতা মিনিটৰ যদি এটা 10 টকীয়া আপোনালোকৰ লগত ইউএনচি কণ্ডিশ্যনত থাকে তাৰ বৰ্তমান মূল্য হৈ আছে 2000 টকা হয়
ইউএনচি কণ্ডিশ্যনত হ'ব লাগিব, তেতিয়া তাৰ মূল্য পাব 2000 টকা। আৰু যদি এক্সট্ৰা ফাইন কণ্ডিশ্যনত থাকে তাৰ বৰ্তমান মূল্য হৈ আছে 500 টকা। 500 টকাৰ পৰা 2000 টকাৰ ভিতৰত পাব টাটা টুপিৰ এটা 10 টকাৰ বৰ্তমান সময়ত মূল্য। ই এটা বৰ্তমান সময়ত ৰিয়েৰ কইন্স। তো আজি এই ভিডিঅ'টোৰ মাধ্যমে মই আপোনালোকক জেনেৰেল চাৰ্কুলেশ্যনত অহা 5টা 10 টকীয়া মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য জনালোঁ। তো ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুবিধা কৰি দিব। আৰু ভিডিঅ'টো যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ৰখাব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্যৰ লগতে কোনটো মুদ্ৰা বা কোনখন নোটৰ বৰ্তমান সময়ত কি মূল্য মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই গৈ থাকিম। তাৰ সম্পূৰ্ণ শুদ্ধ তথ্য আপোনালোকে পাই থাকিব। তো আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ সোনকালে লগ পাম। সকলো ভালে থাকক। ধন্যবাদ।